নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 30 তাৰিখ আৰু ইংৰাজী 17 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ ৰাইখুঁটা স্থাপন। হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমিতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদী। শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটত 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন। 5 সহস্ৰাধিক সেৱকৰ উপস্থিতিত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। অনুষ্ঠানত উপস্থিত থাকি অধিৱেশনৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা 95 সংখ্যক ৰাজ্যিক অধিৱেশন সম্পূৰ্ণৰূপে সফল কৰি তুলিবৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি চলি থকা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ লাইখুঁটা স্থাপনৰ কাৰ্যসূচী উপলক্ষে আজি পুৱাৰ পৰাই জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। লগতে হৰিনামৰ ধ্বনি আৰু ভক্তিৰসৰে বৈকুণ্ঠপুৰীত পৰিণত হয় জামুগুৰিহাটৰ সেই সমন্বয় ক্ষেত্ৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ আৰক্ষী বিভাগত শীঘ্ৰেই 4,000ৰো অধিক নতুন পদ মুকলি হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্যৰ আৰক্ষী বিভাগত শীঘ্ৰেই 4,000ৰ নতুন পদ মুকলি হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰে। ৰাজ্যখনৰ 2 লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা লক্ষ্য লৈ এই পদক্ষেপ ত্বৰান্বিত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপি চৰকাৰৰ নেতৃত্বত সম্প্ৰতি স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ ভিত্তিত যুৱক যুৱতীসকলে নিয়োগৰ সুবিধা লাভ কৰিছে। চৰকাৰে কোনো উপঢৌকন অবিহনে চাকৰি লাভ কৰিব পৰা এটা পৰিৱেশ গঢ়ি তোলা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। 5 বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই 1,35,000 চৰকাৰী চাকৰিৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ সফল হোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুইৰ লেলিহান শিখাই জন্মদিনৰ দিনাই নিথৰুৱা কৰিলে এটি দেৱশিশু। জন্মদিনৰ খাদ্য বনাই থকাৰ অৱস্থাতেই চিলিণ্ডাৰ বিস্ফোৰণ ঘটি মৃত্যু হয় এহাল দম্পতীৰ। গুৱাহাটী মহানগৰীত শোকাবহ ঘটনা। নিজ কন্যাৰ জন্মদিনৰ দিনাই প্ৰাণ হেৰুৱালে পিতৃ মাতৃয়ে। কালি অৰ্থাৎ দেওবাৰে আছিল তেওঁলোকৰ একমাত্ৰ কন্যাৰ উপজা দিন। কন্যাৰ জন্মদিন উদযাপনৰ বাবে চলি আছিল আয়োজন। কিন্তু সেই আয়োজন চলাই থকাৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুইৰ লেলিহান শিখাই পলকতে আৱৰি ধৰে গোটেই কোঠাটো। প্ৰাণ হেৰুৱাই দম্পতীটোৱে। অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে দেৱ চৌধুৰী আৰু পম্পী চৌধুৰীয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে মহানগৰীৰ ভৰলুমুখৰ 8 নং গেটৰ উপডাকঘৰ কাৰ্যালয়ৰ বিল্ডিঙত। অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে দেওবাৰে পুৱা 10:10 ভৰলুমুখৰ 8 নং গেটৰ উপডাকঘৰ কাৰ্যালয়ৰ বিল্ডিঙত জুই লগাৰ খবৰ আহিছিল। তাৰ পিছতেই ঘটনাস্থলীত 8খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় আৰু 4 ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি সেই ঘৰটোতে ভাড়াতীয়া হিচাপে বাস কৰি আহিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চেৰী ব্ল'জম ফেষ্টিভেলত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। প্ৰতি বছৰৰ দৰে এইবাৰো অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত অনুষ্ঠিত হৈছে চেৰী ব্ল'জম ফেষ্টিভেল, য'ত বিশ্বৰ তাৰকা শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিছে। এই অনুষ্ঠানলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন হৈছে। একেটা অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। সংগীতৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে শিল্পীগৰাকীক। উল্লেখযোগ্য যে মেঘালয়ৰ ৰাজধানী শ্বিলঙত 2দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে চেৰী ব্ল'জম ফেষ্টিভেল, য'ত শনিবাৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
ফেষ্টিভেলত আয়োজিত সংগীতানুষ্ঠানৰ মঞ্চত অসমৰ কণ্ঠশিল্পী জুবলি বৰুৱা, প্ৰিয়ংকা ভৰালী, অৰূপজ্যোতি বৰুৱা আৰু প্ৰবীণ বৰাই গীত পৰিৱেশন কৰে। অসমৰ চাৰিগৰাকী কণ্ঠশিল্পীয়ে সমবেতভাৱে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক কালজয়ী গীতটোৰ লগতে কেইবাটাও গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডাক্তৰ মোহন ভাগৱত দুইদিনীয়া কাৰ্যসূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হ'ব। আজি অৰ্থাৎ 17 নৱেম্বৰৰ আবেলি গুৱাহাটী বৰজাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰাই পোনে পোনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালকগৰাকী গুৱাহাটীৰ বৰবৰীৰ সুদৰ্শনালয়ত উপস্থিত হ'ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিহালীত উদ্ধাৰ ব্ৰিটিছৰ যুগৰ সম্পদ। বিহালীত উদ্ধাৰ 1818 চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তাম্ৰ মাটি পট্টা। সেই সময়ৰ ব্ৰিটিছ কালেক্টৰ বৰশীল চাহাবে লৱকুশ দাস নামৰ লোকগৰাকীয়ে প্ৰদান কৰা তাম্ৰ মাটিপট্টা চোৰাংভাৱে বিক্ৰী কৰিবলৈ যোৱা সময়তে জালত পৰে এটা দুষ্ট চক্ৰ। উল্লেখযোগ্য যে বিহালীৰ জিঞ্জিয়া আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি দুষ্কৃতিকাৰীসহ জব্দ কৰে ঐতিহাসিক তাম্ৰ ফলিখন। জিঞ্জিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুষ্কৃতিকাৰী কেইটা হৈছে বিশ্বনাথৰ মধুপুৰ গাঁৱৰ হেমন্ত গগৈ আৰু বৰকুৰাৰ মিণ্টু বৰা। তাৰোপৰি বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু জিঞ্জিয়া আৰক্ষীৰ সহযোগত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহুপুখুৰীত এখন বগা ৰঙৰ ছুইফ্ট বাহন জব্দ কৰে। বাহনখনৰ নম্বৰ হৈছে AS12Q3319। এই বাহনখনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ 200 বছৰীয়া পুৰণি ঐতিহাসিক তাম্ৰ ফলিসহ 2জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে দুষ্কৃতিকাৰীয়ে বিশ্বনাথ চাৰিআলিৰ দিশৰ পৰা গহপুৰ অভিমুখে গৈ থকাৰ অৱস্থাত বাহনখন জব্দ কৰে। তাৰোপৰি বৰ্তমানলৈকে তাম্ৰ ফলিখন ক'ত কেনেকৈ উদ্ধাৰ হৈছে আৰু কোন ব্যক্তিক বিক্ৰী কৰিবলৈ বিচাৰিছিল জানিব পৰা হোৱা নাই। ইপিনে আৰক্ষীৰ তদন্তৰ পাছতহে সকলো তথ্য পোহৰলৈ আহিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি 150 বিঘা ভূমি সামৰি চৰকাৰৰ লজিষ্টিক পাৰ্ক নিৰ্মাণৰ বিৰোধিতা। চৰকাৰক সকিয়নি। ঐতিহাসিক দৰাবিলত লজিষ্টিক পাৰ্ক স্থাপন কৰিবলৈ নিদিয়ে জনতাই। চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল হাজাৰ হাজাৰ জনতা। কোনো কাৰণতে দক্ষিণ কামৰূপৰ ঐতিহাসিক দৰাবিলত ক্ষুব্ধ ৰাইজে স্থাপন কৰিবলৈ নিদিয়ে লজিষ্টিক পাৰ্ক। পলাশবাৰীৰ ৰাজহ চক্ৰৰ ৰামপুৰ মৌজাৰ 1 নং ৰামপুৰ আৰু 2 নং ৰামপুৰ গাঁৱৰ গো চৰণীয়া পথাৰৰ 610 নং দাগৰ 83 বিঘা 2 কঠা 14 লেচা আৰু 244 নং দাগৰ 66 বিঘা 2 কঠা 6 লেচা মুঠ 150 বিঘা মাটি লজিষ্টিক পাৰ্ক স্থাপন কৰিবলৈ চৰকাৰে আকুৰ গোষ্ঠী লোৱাৰ সময়তে ৰাইজ পুনৰ ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে। প্ৰায় 1400 বিঘা সামৰি জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দৰাবিল আৰু ইয়াৰ সংলগ্ন গো চৰণীয়া পথাৰখন চৰকাৰ তথা বহিৰাগত কোম্পানীৰ খেন চকুৰ পৰা ৰক্ষা কৰাৰ বাবে বৃহত্তৰ অঞ্চলত ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সংঘবদ্ধ হৈছে। আচলতে দক্ষিণ কামৰূপৰ মানচিত্ৰৰ পৰা নোহোৱা হ'বলৈ ধৰিছে এইখন দৰাবিল। নোহোৱা হ'ব এখন গো চৰণীয়া পথাৰ। চৰকাৰে এডভান্টেজ অসমৰ অচিলাৰে বিলখন AIDCৰ দ্বাৰা গতাব লৈছে। MS নিউ কলকাতা ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট প্ৰাইভেট লিমিটেড নামৰ বণিক গোষ্ঠীটো। এই বণিক গোষ্ঠীটোৱে 150 বিঘা ভূমি সামৰি নিৰ্মাণ কৰিব লজিষ্টিক পাৰ্ক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বৰপেটাত গৰজিল আৰক্ষীৰ বন্দুক। এনকাউণ্টাৰত আহত ড্ৰাগছ মাফিয়া। এইবাৰ বৰপেটাত গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। জানিব পৰা মতে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ফুটালে গুলী। আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় বৰপেটা জিলাৰ মাইলকুছিৰ 32 বছৰীয়া আনোৱাৰ হুছেইন। শনিবাৰে নিশা আৰক্ষীৰ হাতৰ পৰা আনোৱাৰ হুছেইনে পলাই যাবলৈ চেষ্টা কৰোঁতেই বৰপেটা আৰক্ষীয়ে চলায় বন্দুক। শনিবাৰে নিশা প্ৰায় 2 বজাত সংঘটিত হয় এই ঘটনাটো। উল্লেখযোগ্য যে যোৱা 6 নৱেম্বৰত তাৰাবাৰী আৰক্ষীয়ে এখন অল্টো বাহনৰ পৰা 11টাকৈ সন্দেহযুক্ত হেৰইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছিল। আৰক্ষীৰ অভিযানত ড্ৰাগছ কঢ়িয়াই অনা বাহনখন এৰি পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটো। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। সমগ্ৰ দেশতে কালি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।
ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পৰ্কে সচেতন কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন বিশ্বত সাংবাদিকতা, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণমাধ্যমৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ। অসমতো কালি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটী লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক ভিত্তিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। হাৰ্টথ্ৰবক সুঁৱৰি ৫,০০০ মহিলাই জুৰিলে দিহানাম। টুকিলে চকুলো, জুবিন দাও গুচি গলা আমাৰ মাজৰ পৰা, হৈ আছাগৈ জোনবেলি তৰা শীৰ্ষক দিহানাম পৰিৱেশনেৰে ৫,০০০ মহিলাই সুঁৱৰিলে প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গক। জুবিন গাৰ্গক সুঁৱৰি ৫,০০০ মহিলাই দিহানাম পৰিৱেশন কৰি থকাৰ সময়ত সেমেকি উঠিল সকলোৰে দুচকু। দিহানাম পৰিৱেশনস্থলীৰ পৰা সকলোৱে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ নোহোৱা আজি ২ মাহ হ'বৰে হ'ল। এই সময়ছোৱাত বিভিন্নজনে ভিন্ন ধৰণেৰে স্মৰণ কৰিছে প্ৰাণৰ শিল্পীগৰাকী। একেদৰে যোৰহাটৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান হেঁপাহৰ উদ্যোগত যোৰহাটৰ সমূহ মহিলা দল সংগঠন আৰু যোৰহাটবাসী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত বিশ্ববিশ্ৰুত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি আৰু ন্যায় কামনা কৰি দেওবাৰে যোৰহাট ষ্টেডিয়াম খেলপথাৰত দিহানাম পৰিৱেশন কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ সমীপত পুনৰ চৰকাৰী ভূমি দখল। চিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ সমীপত পুনৰ চৰকাৰী ভূমি বেদখলত নামিছে সন্দেহযুক্ত লোক। চৰৰ খালী হৈ থকা ভূমিত পুনৰ চকু পৰিছে বেদখলকাৰী। বিগত কিছুদিনৰ পৰা প্ৰকল্পৰ সমীপত ঘৰ পৰ্যন্ত সাজিবলৈ লৈছে একাংশ সন্দেহযুক্ত লোকে। বিগত সময়ত খালী হৈ থকা ভূমিত এতিয়া গঢ়ি উঠিছে জুপুৰি সদৃশ ঘৰ। বেদখলকাৰীৰ পুনৰ আগ্ৰাসনক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে সচেতন ৰাইজৰ লগতে চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীও। জিলা প্ৰশাসনক শীঘ্ৰেই এই বেদখল উচ্ছেদৰ নিৰ্দেশ দিছে বিধায়কগৰাকীয়ে। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে ১৭ নৱেম্বৰ ২০২৫ সোমবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল হ'ব। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা ১৫ ডিগ্ৰী চেলছিয়াছৰ লগতে ৰাতি উষ্ণতা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা ৫:৪৩ আৰু সূৰ্যাস্ত হ'ব আবেলি ৪:৩৪। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৫ দিনৰ অন্তত খুলি দিয়া হ'ল লালকিল্লা মেট্ৰ' ষ্টেচনৰ আটাইকেইখন গেট। দিল্লী মেট্ৰ' ৰেল নিগমে দেওবাৰে ঘোষণা কৰিছে যে লালকিল্লা মেট্ৰ' ষ্টেচনৰ আটাইকেইখন গেট যাত্ৰীৰ বাবে মুকলি কৰা হৈছে। ১০ নৱেম্বৰত ষ্টেচনৰ সমীপতে হোৱা বিস্ফোৰণৰ ফলত ষ্টেচনটোৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছিল। নিৰাপত্তাজনিত কাৰণত ষ্টেচনটোৰ গেট বন্ধ কৰি ৰখা হৈছিল। অৱশ্যে মেট্ৰ' নেটৱৰ্কৰ বাকী অংশ কোনো বিঘিনি নোহোৱাকৈ চলি আছিল। শনিবাৰে DMRCয়ে প্ৰথমে 2খন গেট খুলি দিছিল। লালকিল্লা মেট্ৰ' ষ্টেচনৰ গেট নং ১ৰ ওচৰৰ নেতাজী সুভাষ মাৰ্গৰ ট্ৰেফিক ছিগনেলৰ ওচৰতে বগা ৰঙৰ বাহনখনত বিস্ফোৰণ হৈছিল। বিস্ফোৰণটোত প্ৰায় ১২গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্লেবেক গায়িকা পলক মুছালে গঢ়িলে অভিলেখ। বলিউডৰ বিখ্যাত গায়িকাসকলৰ তালিকাত নাম থকা এগৰাকী গায়িকা হ'ল পলক মুছাল। উল্লেখযোগ্য যে বিশ্ব ৰেকৰ্ডৰ তালিকাত নাম লিপিবদ্ধ কৰিছে এক বিশেষ কাৰণত। পলক মুছালে সৰুৰে পৰা সমাজ সেৱা কৰি আহিছে। সংগীত জগতৰ বাহিৰে পলক মুছালে ব্যক্তিগত উদ্যোগত এই পৰ্যন্ত ৩৮০০ৰো অধিক শিশুৰ হাৰ্ট চাৰ্জাৰী সফলভাৱে সম্পন্ন কৰিছে। বিশাল সংখ্যক শিশুৰ জীৱন ৰক্ষাৰ মহৎ কামৰ স্বীকৃতিস্বৰূপে তেওঁৰ নাম লিপিবদ্ধ কৰিছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত আৰু লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত। আনফালে পলক মুছালে নিজৰ কনচাৰ্ট আৰু ব্যক্তিগত সঞ্চয়ৰ ধনেৰে গঢ়ি তুলিছে জীৱন ৰক্ষাৰ এই মহৎ উদ্যোগ। লগতে তেওঁ উল্লেখ কৰিছে যে যিমান দিনে থাকিম সিমান দিন অন্ততঃ এটি শিশুক জীৱন দান কৰাৰ চেষ্টা কৰিম। ই সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিহাৰৰ বিপৰ্যয়ত কংগ্ৰেছত মুকলি বিদ্ৰোহ। ধাৰাবাহিক ব্যৰ্থতাই কঁপাইছে AICCৰ অভ্যন্তৰ।
নিৰ্বাচনী যুঁজত ব্যৰ্থতাৰ ধাৰাবাহিকতাই জোকাৰি গৈছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ অভ্যন্তৰ। বিশেষকৈ বিহাৰৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্য এখনত শোচনীয়ভাৱে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছতে কংগ্ৰেছত মুকলি বিদ্ৰোহৰ উকমুকনি ঘটিছে। ৬১টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৬টাতহে জয়ৰ মুখ দেখাৰ দৰে হতাশজনক ফলাফলক লৈ একাংশ নেতাই আত্মপক্ষ সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই নিজৰ দলৰে শীৰ্ষ নেতৃত্বক দোষাৰোপ কৰি ব্যক্ত কৰিছে অসন্তুষ্টি। কাৰ্যত ইয়াৰ লগে লগে বিহাৰত পৰাজয়ক কেন্দ্ৰ কৰি দলৰ ভিতৰচৰাত আৰম্ভ হোৱা অসন্তোষ বিশৃংখলতাৰ প্ৰকাশ্যে উন্মোচিত হৈছে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। নয়ডাত বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা। বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতা আজিৰে পৰা অহা ২০ নৱেম্বৰলৈ নয়ডাৰ শ্বহীদ বিজয় সিং পথিক ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ব্ৰাজিল, পোলেণ্ড আৰু কাজাখস্তানত অনুষ্ঠিত ৩খন বিশ্বকাপৰ পিছত এই বিশ্বকাপ ফাইনেল হৈছে ২০২৫ চনৰ বিশ্ব বক্সিং কাপ ছিজনৰ চূড়ান্ত খেল। এই প্ৰতিযোগিতাখনত ১৮খন দেশৰ ১৩০গৰাকী বক্সাৰে অংশগ্ৰহণ কৰিব। ইয়াৰে ২০টা শাখাত প্ৰতিটোতে বছৰৰ ৮গৰাকী শ্ৰেষ্ঠ বক্সাৰে অংশগ্ৰহণ কৰে। ভাৰতে আটাইকেইটা শাখাতে প্ৰতিযোগিতা আগবঢ়াব আৰু মীনাক্ষী, নিখত জানী, জেছমিন আৰু চৌটি বৰাৰ দৰে খেলুৱৈ অংশগ্ৰহণ কৰিব। আঘাতৰ বাবে এই প্ৰতিযোগিতাৰ পৰা লাভলীনা বৰগোহাঁই খেলত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লোৱাৰ বাবে চৌটিয়ে এই বছৰ প্ৰথমবাৰৰ বাবে পুনৰ খেললৈ উভতি আহিছে। এই প্ৰতিযোগিতাখনত ভাৰতে ইতিমধ্যে এই বছৰৰ বিশ্বকাপ চাৰ্কিটত পদক লাভ কৰাৰ অভিনাশ জামল আৰু হিতেশৰ পৰা আৰু পদক জয়ৰ আশা কৰিছে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰায়ৰ পূৰ্বে বন্ধৰ আহ্বান আৱামী লীগৰ। বাংলাদেশত কটকটীয়া নিৰাপত্তা। ২০২৪ চনৰ জুলাই-আগষ্ট মাহত শিক্ষাৰ্থীৰ প্ৰতিবাদত অচল হৈ পৰিছিল বাংলাদেশ। হিংসাত্মক প্ৰতিবাদৰ বাবে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। আনহাতে শ্বেখ হাছিনাৰ বিৰুদ্ধে চলি থকা গোচৰৰ ৰায়দানৰ বাবে সাজু হৈছে বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ। ইফালে আদালতৰ ৰায়ৰ পূৰ্বে দেশখনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। শ্বেখ হাছিনাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। শ্বেখ হাছিনাৰ বাংলাদেশ আৱামী লীগে দেওবাৰে পুৱাৰে পৰা দুদিনীয়া দেশজোৰা বন্ধৰ ঘোষণা কৰিছে, যাৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। এনে পৰিস্থিতিত দেশখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। ৰাজধানী ঢাকাত যাতায়াতৰ তুলনামূলকভাৱে কম হোৱাৰ বিপৰীতে কিছুমান অঞ্চলত ফটকাৰ শব্দও শুনা গৈছে। ব্যৱসায়ীসকলে ৰাজনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আগন্তুক সাধাৰণ নিৰ্বাচনে দেশৰ স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে। বাংলাদেশৰ গাৰ্মেণ্ট মেনুফেকচাৰাৰ্ছ এণ্ড এক্সপৰ্টাৰ্ছ এছ'চিয়েশ্যনৰ প্ৰাক্তন সভাপতি কাজী মনিৰুজ্জামানে কয় যে মই ভাবোঁ এয়া বৰ সুস্থিৰ পৰিৱেশ নহয়। এনে পৰিস্থিতিৰ বাবে আমি অতিশয় ভয় খাইছোঁ। আমি আশা কৰিছোঁ যে মুক্ত আৰু নিকা নিৰ্বাচন হ'ব লাগে। ৰাইজে শান্তিৰে ভোট দিব লাগে। এখন নিৰ্বাচিত চৰকাৰে বাণিজ্য, সামাজিক বিষয়, আইন শৃংখলাকে ধৰি সকলো সমস্যাৰ সমাধান কৰিব পাৰিব। বৰ্তমানৰ ব্যৱস্থা অতি বেয়া। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গৰুড় অনুশীলন ২০২৫। ভাৰতীয় বায়ুসেনাই আজিৰে পৰা ফ্ৰান্সত হ'বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন গৰুড় ২০২৫ৰ ৮ম সংস্কৰণত অংশগ্ৰহণ কৰিব। বায়ুসেনাই ২৭ নৱেম্বৰলৈকে ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ সৈতে একেলগে এই অনুশীলনত ভাগ ল'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বাস্তৱিক অভিযানত যুদ্ধ কৌশল আৰু প্ৰক্ৰিয়াৰ সংশোধনে এই অনুশীলনৰ মূল উদ্দেশ্য। মন্ত্ৰালয়ে লগতে কয় যে এই অনুশীলনে দুয়োখন দেশৰ বায়ুসেনা বাহিনীক পেছাদাৰীভাৱে বাৰ্তালাপৰ লগতে অভিজ্ঞতাৰ আদান-প্ৰদান আৰু শ্ৰেষ্ঠ কৌশলসমূহৰ বিনিময়ৰ সুযোগ প্ৰদান কৰিব। অনুশীলনৰ সময়ত ভাৰতীয় বায়ুসেনা বাহিনীৰ Su-30MKI বিমানে ফ্ৰান্সৰ বহুমুখী যুঁজাৰু বিমানৰ সৈতে আকাশৰ পৰা আকাশলৈ আঘাত হনাৰ বায়ু প্ৰতিৰক্ষা যুটীয়া অভিযানৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হ'ব। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।